বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো এটা এনপিএছৰ শেহতীয়া আপডেট দেখুৱাবলৈ লৈ আছো চাওক এনপিএছত এটা ডাঙৰ হালসলনি কৰা হৈছে আৰু এই হালসলনি যোৱা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে বুলি এটা শেহতীয়া ইনফৰমেশন প্ৰকাশ পাইছে বন্ধুসকল যিসকল এনপিএছৰ গ্ৰাহক হিচাপে আমাৰ এই ভিডিঅটো চাই আছে তেওঁলোকে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো মিছ নকৰিব দেখুৱাবলৈ লৈ আছো চাওক আগৰ এনপিএছৰ 60 বছৰৰ হলনি এতিয়া 15 বছৰ কৰা হৈছে কেইবাটাও গুৰুত্বৰ হালসলনি কৰা হৈছে আৰু এই হালসলনি যোৱা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে বুলি শেহতীয়া ইনফৰমেশনত প্ৰকাশ হৈছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু সহজ সৰলকৈ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিও চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকৰ সহায় হোৱাকৈ পোৱাৰ লগে লগে আমাৰ চেনেলৰ মাজেৰে প্ৰকাশ কৰা হয় তে বন্ধুসকল এতিয়া আহিছো আজিৰ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন শেহতীয়াকৈ প্ৰকাশ পাইছিল যে এনপিএছত কেইবাটাও গুৰুত্বৰ হালসলনি কৰা হৈছে দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশনটো আনিবলৈ যত্ন কৰিছো এনপিএছত এক ডাঙৰ পৰিৱৰ্তন আহিছে যোৱা 1 অক্টোবৰৰ পৰা গ্ৰাহকৰ বাবে এটা নতুন ফ্ৰেমৱৰ্ক কাৰ্যকৰী কৰা হৈছে য'ত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অন্তৰ্ভুক্ত হৈছে এক্সিস্টিং স্কিমৰ উপৰিও নতুন ইকুইটি এক্সপোজাৰ ডাইভাৰ্সিফিকেশন আৰু ভেস্টিং পিৰিয়ডৰ ক্ষেত্ৰত ডাঙৰ হালসলনি কৰা হৈছে ইয়াতে স্পষ্টভাৱে বুজাই দিয়া হৈছে কি হলনি হল কি যোগ হল আৰু আগলৈ কি আহিব পাৰে সকলো সবিশেষ আপোনালোকে এই ভিডিওটোতে জানিবলৈ সক্ষম হ'ব আৰু দেখুৱাবলৈ লৈ আছো চাওক এতিয়া আপুনি একাধিক পেনশন স্কিম ধৰি ৰাখিব পাৰিব এতিয়ালৈকে এনপিএছ সাবস্ক্ৰাইবাৰে প্ৰতিটো টিয়াৰত কেৱল এটা ইনভেষ্টমেন্ট অপচন ধৰি ৰাখিব পাৰিছিল এটা কেন্দ্ৰীয় ৰেকৰ্ড কিপিং এজেন্সি যেনে প্ৰটিন কেমছ বা কেফিন টেকৰ অধীনত ইয়াৰ ফলত মাত্ৰ এটা ষ্ট্ৰেটেজি হে বাছনি কৰিব পাৰিছিল পেনশন ফান্ডু প্ৰতিটো এসেট ক্লাছতে কেৱল এটা স্কিম প্ৰদান কৰিছিল কিন্তু বৰ্তমান যেটো নতুন মাল্টিপল স্কিম ফ্ৰেমৱৰ্ক হ'ব হেতুৱে কেইবাটাও হলনি কৰিছে অৰ্থাৎ এতিয়া আপোনাৰ পেন ইউনিক আইডেন্টিফায়াৰ হিচাপে ব্যৱহাৰ কৰা হ'ব আৰু আপুনি বিভিন্ন ৰেকৰ্ড কিপিং এজেন্সিৰ অধীনত বিভিন্ন প্ৰাণ নাম্বাৰ সহ একাধিক পেনশন স্কিম ধৰি ৰাখিব পাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি কৈছে একাধিক পেনশন স্কিম ধৰি ৰাখিব পৰা যাব এটা পেন নাম্বাৰৰ এগেইনষ্টত আৰু এইটো 1 অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হৈছে ইয়াৰ অৰ্থ হল আপুনি এতিয়া নিজৰ সঞ্চয়ক এগ্ৰেছিভ আৰু কনজাৰভেটিভ স্কিমত ভাগ কৰিব পাৰিব জীৱনৰ বিভিন্ন পৰ্যায়ৰ বাবে বিনিয়োগক নিজৰ প্ৰয়োজন অনুসৰি সজাই ল'ব পাৰিব এতিয়া নতুন স্কিমত 100% ইকুইটিত বিনিয়োগ কৰিব পাৰিব এনপিএছৰ পুৰণি স্কিমবোৰত এতিয়া কমন স্কিম বুলি কোৱা হৈছে য'ত এক্টিভ ৰোটত ইকুইটি এক্সপোজাৰৰ সীমা আছিল 75% কিন্তু নতুন ফ্ৰেমৱৰ্কে পেনশন ফান্ডসমূহক 100% ইকুইটি এক্সপোজাৰত থকা নতুন স্কিম আৰম্ভ কৰিবলৈ অনুমতি দিছে অৰ্থাৎ আগতে যেটো ইনভেষ্টমেন্ট হৈ আছিল শেয়াৰত ইনভেষ্টমেন্ট হৈ আছিল হেতু ম্যাক্সিমাম 75% আছিল আৰু এতিয়া 100% কৰি দিয়া হৈছে বুলি যেটো শেহতীয়া ইনফৰমেশন প্ৰকাশ হৈছে আৰু কেইবাটাও পেনশন ফান্ড ৰাখিব পাৰিব বুলিও কৈছে আৰু আছে ইনফৰমেশন আপোনালোকক পাৰ্টকৈ জনাই আছো আপোনালোকে সহযোগিতা কৰিব আৰু এতিয়া পেনশন ফান্ডক দুটা ভেৰিয়েন্টত ভাগ কৰা হৈছে এটা হল মডাৰেট আৰু এটা হল হাই ৰিস্ক অপচনে সম্পূৰ্ণ ইকুইটি এক্সপোজাৰৰ সুবিধা দিয়ে ইয়াৰ উপৰিও পেনশন ফান্ডে লো ৰিস্ক স্কিমো আৰম্ভ কৰিব পাৰিব হাই আৰু লো মানে মডাৰেট আৰু হাই দুটা ভাগত আপোনালোকে স্কিমটো আপোনালোকে বনাই ল'ব পাৰিব বা সজাই ল'ব পাৰিব বুলি উল্লেখ কৰিছে তাৰোপৰি যিবোৰ কমন স্কিম আছিল অৰ্থাৎ স্বাভাৱিক স্কিম বিলাকত আছিল 60 বছৰ বয়সত 60 বছৰ বয়সত অনুমোদিত অৰ্থাৎ আপুনি যদি কম বয়সত আৰম্ভ কৰে তেন্তে বহুত দীঘলীয়া লক ইন পিৰিয়ড থাকে কিন্তু নতুন স্কিমত মিনিমাম ভেস্টিং পিৰিয়ড হল 15 বছৰ অৰ্থাৎ আপুনি যদি 30 বছৰ বয়সত আৰম্ভ কৰে তেন্তে 45 বছৰত এক্সিট ল'ব পাৰে বা 60 বছৰলৈ অপেক্ষা কৰিব নালাগে কিমান ডাঙৰ এটা হালসলনি হৈছে এনপিএছত আপোনালোকক জনাবলৈ যত্ন কৰিছো তাৰ পাছত হল আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশনটো হল এক্সিট ৰুলৰ ডাঙৰ প্ৰস্তাৱ
এইটো হ'ল মোৰ লামচাম লেছ এনুইটি। এই প্ৰস্তাৱটো হ'ল স্বাভাৱিক এক্সিটত অৱসৰৰ বা 60 বছৰ বয়সত লামচাম উইথড্ৰয়েল লিমিটৰ বৰ্তমানৰ 60%ৰ পৰা বৃদ্ধি কৰি 80% কৰা আৰু মেণ্ডেটৰী এনুইটি অংশ 40%ৰ পৰা 20%লৈ হ্ৰাস কৰা। যদি এইটো কাৰ্যকৰী কৰা হয় তেন্তে বিনিয়োগকাৰীয়ে নিজৰ সঞ্চয়ৰ বহুত ডাঙৰ অংশ একেলগে উইথড্ৰ কৰিব পাৰিব। অৰ্থাৎ এতিয়ালৈকে যিসকল NPS ছাবস্ক্ৰাইবাৰে গম পায় যে 60 বছৰ বয়সত তেওঁলোকৰ যিটো জমা হ'ব সেইটোৰ পৰা 60%হে উইথড্ৰ কৰিব পাৰিব আৰু বাকী 40%টো যিটো শ্বেয়াৰত লাগি থাকিব সেইটো তাৰে যিটো ইণ্টাৰেষ্ট আহি থাকিব সেইটো ল'ব পাৰিব বুলি উল্লেখ কৰা হৈছিল। সেইটো সলনি কৰিবলৈ কাৰণে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। অৰ্থাৎ সেইটো যিটো 60% উইথড্ৰ আছিলে সেইটো 80%লৈকে উইথড্ৰ কৰাৰ অথৰিটি বা উইথড্ৰ কৰাৰ যিটো পাৰ্মিশ্যন সেইটো দিবৰ কাৰণে আপত্তি কৰা হৈছে বা দাবী কৰা হৈছে বুলি কৈছে আৰু অতি সোনকালে হয়তো সেইটো এক্সিষ্টিং যিটো নতুন ৰুল এক্সিট ৰুলটো সেই এক্সিট ৰুলটো কাৰ্যকৰী কৰিলে বহুত ডাঙৰ অংশ একেলগে বিনিয়োগকাৰী অৰ্থাৎ যিসকল NPSৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে উইথড্ৰ কৰিব পাৰিব বুলি উল্লেখ কৰিছে। তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ NPSক লৈ যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে শ্বেয়াৰ কৰিলোঁ আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ আপোনালোকে ইনফৰমেশ্যন পলকতে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।